ফাৰ্ষ্ট এইখন কাৰ্ড আহিছিলে, এইখন আছিলে ৰিভাৰ্চত। তো ৰিভাৰ্চত থকাৰ কাৰণে ইয়াতে মেইন বস্তুটো হ'ল যে মানে এতিয়া এনেকুৱা হৈছে কিবা চিটুৱেশ্যনৰ ওপৰত নিজৰ কণ্ট্ৰল নাই, কণ্ট্ৰল নোহোৱা হৈছে চিটুৱেশ্যন, যিকোনো চিটুৱেশ্যন হ'ব পাৰে, নিজৰ হাতত নাই মানে এতিয়া। আৰু নিজকে পাৱাৰলেছ ফিলিং হয়, মানে সেইটো যিটো ফিল হয় ন, পাৱাৰলেছ টাইপ লাগি আছে বা কোনোবা হয়তো কাৰোবাক ডমিনেট কৰি আছে। তো তেনেকুৱা এটা আৰু আপোনাৰ এতিয়া এনেকুৱা চিটুৱেশ্যন হৈছে মানে লাইক আপুনি হেপ্পী নহয়, ইনষ্টেবল হৈ আছে মানে। তাৰপিছত যদি মানে কেৰিয়াৰৰ ক্ষেত্ৰত চাব যায়, কেৰিয়াৰৰ ক্ষেত্ৰতো বহুতখিনি মানে এনেকুৱা হৈছে কাৰোবাৰ হয়তো বছৰ লগত কাজিয়া পেচাৰ তেনেকুৱা কিবা চলি আছে আৰু নিজৰ হয়তো কামত ডিচিপ্লিন নাই। তো সেইবোৰ সেনেকুৱা চিটুৱেশ্যন হৈ থাকিব পাৰে। জবৰ ক্ষেত্ৰতো ইনষ্টেবিলিটি দেখা পাই আছোঁ, সেইখিনিও দেখা পোৱা গৈছে। আৰু মিছমেনেজমেণ্ট হৈ আছে, পইচাৰ ক্ষেত্ৰতো মিছমেনেজমেণ্ট, মানে গোটেইখিনি ক্ষেত্ৰত পইচা ভালকৈ আহিলেও ধৰি লওক পইচাটো হেৰি কৰি ৰাখিব পাৰে, কাৰণ এখন ৰিভাৰ্চ কাৰ্ড হয়। আৰু লাভৰ ক্ষেত্ৰতো পাৰ্টনাৰ, আপোনাৰ লাভৰ যোনটো পাৰ্টনাৰ আৰু সেই পাৰ্টনাৰজনৰ ইগ' আছে, ইগ' ক্লেছেছ হৈ আছে তাৰে মাজত কিবা লাভ ৰিলেশ্যনশ্বিপত, আৰু হয়তো জিদ্দি হয় আপোনাৰ পাৰ্টনাৰজন, জিদ্দি টাইপৰ দেখা পাই আছোঁ। আৰু এনেকুৱা হৈছে যে ইম'চনেল যোনটো বেলেঞ্চ সেইটো এতিয়া কমি গৈছে এইখন কাৰ্ড। তো কিবা এটা আপোনালোকৰ হয়তো মনৰ ভিতৰত বহুত কিবা কিবি খেলি মেলি চলি আছে। আৰু নেক্সটখন এইখন হ'ল 10 অফ কাপছ। তো 10 অফ কাপছখন ৰিভাৰ্চ হিচাপে আহিছে। তো ৰিভাৰ্চ অহা মানে কি আনহেপী আৰু চিটুৱেশ্যনবোৰ লৈ কিনে হেপী নহয় আপুনি, বা ফেমিলিৰ মাজত কিবা কনফ্লিক্ট হৈ আছে হয়তো নিজৰ ঘৰৰ মাজতে, কাৰোবাৰ লগত হয়তো মতামতবিলাক মিলি অহা নাই, আৰু এক্সপেক্টেশ্যনবিলাক ফুলফিল হৈ থকা নাই। এক্সপেক্টেশ্যন যেতিয়া এনেকৈ উল্টাকৈ আহে তাৰমানে কি এক্সপেক্টেশ্যনটো আপোনাৰ ফুলফিল হৈ থকা নাই, আপুনি যেনেকৈ বিচাৰিছে সেনেকৈ হৈ থকা নাই। লাভৰ ক্ষেত্ৰতো হয়তো কাজিয়া পেচাৰ লাগি আছে, বা ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো মানে দেখাত এনেকুৱা লাগিব বাহিৰৰ পৰা খুব ধুনীয়া পাৰফেক্ট একদম বঢ়িয়া বহুত মিল আছে, কিন্তু ভিতৰত বহুত খেলি মেলি চলি আছে। তো কামৰ ক্ষেত্ৰতো এনেকুৱা দেখা যাব, মানে আপুনি হেপ্পী নহয়, কামতো কিবা হয়তো কনফ্লিক্ট চলি আছে বা তেনেকুৱা ধৰণৰ। আৰু তাৰপিছত আছে এইখন হ'ল নাইট অফ ওৱান্স। এইখনো ৰিভাৰ্চে আহিছে। তো এইখন ৰিভাৰ্চ আহিলে কি হ'ব, আপোনাৰ ধৈৰ্যটো কমি গৈছে, ধৈৰ্যটো খুব কম, টেম্পাৰ খং হৈছে, কাৰণ চিটুৱেশ্যনটো এনেকুৱা হৈছে, তো খং উঠাৰ মানে চিটুৱেশ্যন হৈ গৈছে, খং উঠি আছে। আৰু এনেকুৱা হয় কাম এটা আপুনি আৰম্ভ কৰি দিয়ে, কামটো আৰম্ভ কৰি কামটো শেষ নহয়, কামটো ধুনীয়াকৈ আৰম্ভ হৈ যায় কিন্তু সেইটো শেষ কৰিবলৈ আপুনি মানে আধাতে ৰখি দিয়ে মানে। বহুত খুব ইনষ্টেবল মানে, যোনে হয় ইনষ্টেবল চিটুৱেশ্যনটো এপ্ৰিল মাহতে সেইটোৱে চলিব, কিন্তু এপ্ৰিলত তো ইনষ্টেবল চিটুৱেশ্যন চলি থাকিব। তাৰপিছত আপোনাৰ দৌৰা নকৰিব, যিকোনো ডিচিশ্যন ল'বৰ কাৰণে দৌৰা কৰিব নালাগে, মানে চব বস্তু প্লেনিং কৰিহে কৰা যায়, প্লেনিং নকৰাকৈ নকৰাই ভাল মানে। যদি দৌৰা কৰিছে কিবা ডিচিশ্যনত খুব মানে সেইটো বেয়া পৰিণতি হ'ব, কাৰণ ৰিভাৰ্চত আহিছে কাৰ্ডবিলাক চব। তাৰপিছত পেজ অফ কাপছখন আহিছে। পেজ অফ কাপছে আপোনাৰ নেচাৰটো বুজাইছে যে অকণ ইমেচিয়ৰ টাইপ কেতিয়াবা বিহেভ কৰে, মানে এনেকুৱা ধৰণৰ হৈ যায়, মুডৰ ওপৰত ডিপেণ্ড কৰি, মানে আপুনি অলপ মুডিও হয়, তো তেনেকুৱা ধৰণৰ হ'ব পাৰে। আৰু এপ্ৰিল মাহত হয়তো বেছিকৈ আপোনাৰ মুডটো বেছি ফ্লাকচুৱেট কৰিব, তেনেকুৱা হ'ব পাৰে। আৰু সৰু বাচ্ছাৰ নিচিনা হয়তো বিহেভ কৰে, বা আপোনাৰ লাভৰ ক্ষেত্ৰত চাব গ'লে আপোনাৰ পাৰ্টনাৰজন হয়তো তেনেকুৱা হ'ব, ইমেচিয়ৰ বা অলপ মুড থকা, বা মানে অলপ সৰু বাচ্চাতে বিহেভ কৰে, তেনেকুৱা ধৰণৰ হ'ব। তো অভাৰঅল এইখিনিতো নেগেটিভে কাৰ্ড দেখিছোঁ, তথাপি এইখনত আহিছে ডিসএপইণ্টমেণ্ট, কিবা হয়তো ডিসএপইণ্টমেণ্ট হ'ব, কিবা পাষ্টৰ কথা আপুনি চিন্তা কৰি আছে, পাষ্টত কিবা একশ্যন লৈছিলে যোনটো লৈ বহুত ৰিগ্ৰেট ফিল হৈ আছে, কিয় লৈছিলোঁ, কিয় কৰিছিলোঁ, ইম'চনেল পেইন এটা ফিল কৰিছে আপুনি, হয়তো কান্দে, দুখ কৰে, বহুত কান্দে, বা মনৰ ভিতৰত বহুত দুখ এটা আছে, সেই দুখটো আকৌ এক্সপ্ৰেছ কৰিবও নোৱাৰে, তেনেকুৱা ধৰণৰ হৈ আছে। আৰু তাৰপিছত হৈ গ'ল যে এইখন আহিছে নাইট অফ শ্বৰ্টছ। কিন্তু আৰু এটা লাষ্টৰ এখন পজিটিভ কাৰ্ড বুলিয়ে ধৰি লৈছোঁ মই, কাৰণ ইয়াতে এটা এনেকুৱা ডিচিশ্যন হয়তো আপুনি ল'ব, কিবা ইনষ্টেণ্ট ডিচিশ্যন ল'ব, হয়তো ছাডেন মেছেজ বা কল আহিব পাৰে কাৰোবাৰ পৰা আপোনাৰ। তাৰপিছত আৰু হয়তো কেৰিয়াৰত ছাডেন প্ৰগ্ৰেছ হ'ব, কিবা এটা ছাডেন চেঞ্জেছ আহি যাব মানে। তো আপুনি বেছি মানে মনটো বেয়া কৰি লাভ নাই, কাৰণ এইখিনি বস্তু যেতিয়া গম পাইছে, তো সেইটো হিচাপে আপুনি তাৰে লগত আপোনাৰ গাইডেন্স কিছুমান আছে। তো ডিভাইনে গাইডেন্স দিছে যে কিবা যদি হেল্থ ৰিলেটেড ইছ্যু আছে, এইখনৰ লগত হয়তো আপুনি ডিসএপইণ্টমেণ্ট, হেল্থৰ লগতো ডিসএপইণ্টমেণ্ট হ'ব পাৰে। তো তেনেহ'লে এইটো আপোনাৰ গাইডেন্স হিচাপে আহিছে যে ইম্প্ৰুভিং হেল্থটো আপোনাৰ ইম্প্ৰুভ হ'ব, কিবা যদি বেমাৰ ভুগি আছে সেইটো ইম্প্ৰুভ হ'ব এপ্ৰিল মাহত বেমাৰৰ ক্ষেত্ৰত। তাৰপিছত কৈছে ন' নিড টু ৱৰি, কাৰণ আপোনাৰ গোটেই নেগেটিভ কাৰ্ড আহিছে, হয় নে, নেগেটিভ মই গোটেই চাফল আপোনালোকৰ সন্মুখতে কৰিছোঁ। তো মানে 1ৰ পৰা যাৰ 15লৈকে বাৰ্থডে, তো এপ্ৰিল মাহত এতিয়া এইখন আহিছে ন' নিড টু ৱৰি, মানে এইখিনি চিটুৱেশ্যন লৈ কিনে আপুনি ইমান চিন্তা নকৰিব, কাৰণ ডিভাইনে আপোনাক গাইড কৰি থাকিব, এঞ্জেলছে আপোনাৰ সদায় ভালটো বিচাৰে, তো এঞ্জেলছে আপোনাৰ লগত আছে। তো সেইটো কাৰণে আপুনি এনেকুৱা চিটুৱেশ্যনটো আপুনি অভাৰকাম কৰিব পাৰিব, টেম্পৰাৰী হয়, কাৰণ ইমান আপোনাৰ সদায় হৈ নাথাকিব। তাৰপিছত লেট গ' কৰিব দিছে আপোনাক, কাৰণ যিকোনো পাষ্ট ট্ৰমা যদি মই ক'লোৱে, পাষ্টক লৈ ডিসএপইণ্টমেণ্ট, কিবা চিন্তা সেয়া তেনেকুৱা ধৰণৰ, সেইবোৰ ভাবি লাভ নাই, লেট গ' কৰিলে হ'ল। যিবিলাক বস্তু কোনো ভেলু নাই সেইটো বস্তু ভাবি লাভ নাই, কিবা কনফ্লিক্ট হৈছে লেট গ' কৰক, হয়তো কিছুমান জাগাত আপুনি উত্তৰ নিদিয়াকৈ থাকিলেই ভাল, চুপচাপ থাকিলে চাগে কনফ্লিক্ট নহ'ব, সেই তেনেকুৱা ধৰণৰ চিটুৱেশ্যনবিলাক আপুনি লেট গ' কৰিব লাগিব। তো এইখিনি আছিলে আপোনাৰ আজি যাৰ বাৰ্থডে 1ৰ পৰা 15লৈকে হয়, তেওঁলোকৰ কাৰণে এইখিনি মেছেজ আছিলে, মানে লাভো আছে ইয়াতে, কেৰিয়াৰো আছে। আৰু নেক্সটটো আহিব আপোনাৰ 16ৰ পৰা 31লৈকে যাৰ বাৰ্থডে থাকে, সেইটো মই নেক্সট ওলাম, যদি ভিডিঅ'টো ৰেকৰ্ড কৰিম। এতিয়া জাষ্ট এইটো ভিডিঅ'টো মই আপোনালোকৰ কাৰণে কৰিছোঁ, আপোনালোকে চাই কিনে জনাব কেনেকুৱা লাগিল। থেংক ইউ, নমস্কাৰ।